অস্বাভাৱিক দ্ৰুতগতিত শুকাইছে মহাবাহু ব্ৰহ্মপুত্ৰ নৈপৰীয়াৰ শংকা নিশেষ হ'ব সকলো আমি 50 বছৰৰ পৰাই ইয়াত আছোঁ তাৰপিছত আগতে আমাৰ এদিন ভাঙি পুৰা মানে বানপানী পূৰ্তি হৈ ঘৰ চৰ ভাঙি উটুৱাই নিছিলে এতিয়া পানী পাবলৈ হ'লে 5 মাইল ৰাস্তা খোজকাঢ়ি পানী পাবলৈ নাই মহাবাহু ব্ৰহ্মপুত্ৰ মহামিলনৰ তীৰ্থ কত যুগ অসম তথা অসমীয়াৰ আয়ুস ৰেখা ব্ৰহ্মপুত্ৰ চিৰপ্ৰবাহমান যাৰ ধাৰা কিন্তু সুদূৰ শদিয়াৰ পৰা ধুবুৰীলৈকে ক্ৰমাৎ শুকাবলৈ লৈছে ব্ৰহ্মপুত্ৰ এই দৃশ্য জোনাইৰ য'ত ব্ৰহ্মপুত্ৰৰ অন্যতম উৎস চিয়াঙৰ জলৰাশিৰ ঠাই লৈছে বালিচৰে প্ৰাকৃতিকভাৱে চিয়াং বৈ আছিলে খুব সুন্দৰ আছিলে আৰু এই চিয়াং আজি 10 বছৰ প্ৰায় 10 বছৰৰ পৰা দেখি আছোঁ আমি এই চিয়াংখন অনিয়ন্ত্ৰণভাৱে চিয়াং এতিয়া বৈ আছে বাৰিষাৰ সময়ত যিটো পানী আহে এতিয়া কৰালিত হোৱা পানী আপুনি বিচাৰিব নাপায় চিয়াং নদীত আপুনি পানী বিচাৰিবলগীয়া হৈছে এতিয়া একে অৱস্থা চিলাপথাৰতো পূৰ্বে কাহানিও বছৰৰ এই সময়ত এনে অৱস্থা হোৱা নাছিল মহাবাহুৰ চাৰিওফালে মাথো বালিচৰ আনহাতে মধ্য অসমৰ তেজপুৰতো যেন ৰূপ সলাইছে ব্ৰহালৈতে মহাবাহুৰ সৌন্দৰ্য যেন লোপ পাইছে গুৱাহাটীতো শুকান বালিচৰৰ মাজত যেন হেৰাই গৈছে চিৰপ্ৰবাহমান মহাবাহুৰ প্ৰকৃত ৰূপ আৰু এয়া অসমৰ শেষ প্ৰান্তত ধুবুৰীত ব্ৰহ্মপুত্ৰৰ আন এক পূৰ্বে নেদেখা ৰূপ যাৰ বাবে বিশাল ব্ৰহ্মপুত্ৰৰ এনে পয়া লগা অৱস্থাক লৈ স্বাভাৱিকতেই শংকিত নৈপৰীয়া এইসকলৰ সন্দেহ মহাবাহুক শক্তিহীন কৰিছে ৰঙা চিনে আমাৰ শুনামতে মানে চাইনাত কিবা ড্ৰেইন বনাই NSPT বহি তাত মানে পানীবিলাক চব ৰখাইছে সেইটো কাৰণে পানীটো অহা নাই বুলি আমি তেনেকুৱা খবৰটো পাইছোঁ আৰু চাইনা বৰ্ডাৰত সিফালে কৰবাৰ যিটো পানী অহা আছে সেইটো বন্ধ কৰিছে যেন এটা অনুমান হয় কিন্তু নৈপৰীয়াৰ এনে সন্দেহ কিমান দূৰ গ্ৰহণযোগ্য এই সন্দৰ্ভত নদী বিশেষজ্ঞ ডক্টৰ বিভাস শৰ্মাৰ বিশ্লেষণ মহাবাহুৰ প্ৰবাহ অপৰিৱৰ্তিত সলনি হৈছে সময় ব্ৰহ্মপুত্ৰৰ পানী কমি অহা বুলি যদি আমি চাওঁ ষ্টেটিষ্টিকেলি একেবাৰে কাৰেক্ট নহয় ইয়াৰ প্ৰধান কাৰণ হৈছে জলবায়ু পৰিৱৰ্তন ক্লাইমেট চেঞ্জ আৰু আন কাৰণ কিছুমান থাকিব পাৰে পাহাৰ খহি নদীখন বন্ধ কৰি পেলাইছিলে টিবেটত যিখন ব্ৰহ্মপুত্ৰ আছে তাত ইতিমধ্যে চাইনাই কেইবাটাও ডেম বনোৱা আৰম্ভ কৰিছে এইবোৰ ৰান অফ ৰিভাৰ প্ৰজেক্ট সেইটোৰ কাৰণে আমাৰ নদীখনৰ নামনিৰ অঞ্চলত একো অনিষ্ট হ'ব নালাগে কিন্তু অৰুণাচল প্ৰদেশ পোৱাৰ ঠিক আগে আগে তাত তেওঁলোকে জলবিদ্যুৎ প্ৰস্তুত কৰাৰ কথা কৈছে এইটোত যদি তেওঁলোকে কিবা কাৰণত পানী জমা কৰি থব পাৰে তেতিয়াহ'লে আমাৰ কাৰণে এইটো এটা খুব ভয় লগা কথা এইটো এটা মানে ৱাটাৰ বম্বৰ নিচিনা কথা হ'ব পাৰে মহাবাহু ব্ৰহ্মপুত্ৰৰ এনে অস্বাভাৱিক ৰূপত বহুজন যিদৰে শংকিত ঠিক তেনেদৰে বহুজন আজি ব্যৰ্থিত পদ্মা নদী প্ৰতিগৰাকী অসমীয়াৰ আশা পূৰ্বৰ ৰূপ যেন শীঘ্ৰেই ঘূৰাই পাওক অসমীয়াৰ আয়ুস ৰেখা সদৃশ ব্ৰহ্মপুত্ৰই ব্যুৰো ৰিপৰ্ট প্ৰাগ নিউজ কিছু ল'ব লাগে কিছু দিব লাগে দিন যাবলৈ হ'লে